জিলাত প্ৰতিটো চিত্ৰগৃহত কেৱল জয় জুবিন দা ধ্বনি জুবিনদাৰ ন্যায় লাগে আৰু সকলো উচুপি ওলাই আহিছে আৰু সকলোৱে এই ছবিখনৰ উচ্চ প্ৰশংসা কৰিছে প্ৰথম দৰ্শনী শেষ হৈছে তাৰ পিছত দ্বিতীয় দৰ্শনীৰ কাৰণে মানুহ সোমাই গ'ল কিন্তু বিৰি বাপ টুকুৰা অৱস্থা কিছুমান যুৱক যুৱতী আহিছে কিছুমান দৰ্শক আহিছে যিসকলে 5টা বা 6টা দৰ্শনীৰ টিকট তেওঁলোকে কৰি আনিছে আৰু একেলগে ইটোৰ পিছত হিটো দৰ্শনী তেওঁলোকে চাব আৰু সকলোৰে মুখত উচ্চ প্ৰশংসা কিছুমানে আবেগত একো ক'ব পৰা নাই কান্দি ওলাই আহিছে কিন্তু যিকেইজন ওলাই আহিছে কিছুমানে কৈছে যে দীনবন্ধু মঞ্জাতকৈ এইখন চলচ্চিত্ৰ জুবিন গাৰ্গৰ অভিনয় তেওঁলোকে ভাল পাইছে সিনেমাখনো এখন খুব সুন্দৰ সিনেমা বুলি সকলোৱে মন্তব্য কৰিছে বিৰি বাটৰ অৱস্থা হিলডল ভাঙি প্ৰত্যেকজন দৰ্শক ওলাই আহিছে আৰু জুবিন গাৰ্গৰ যেটো সপোন আছিল কালি এখন চিঠি যোৱাটো সপ্তাহৰ ভাইৰেল হৈ আছিল যে জুবিন গাৰ্গে লিখি থৈ গৈছিল ৰৈ বিনালে চাবলৈ আহিবা আৰু সেইখন ছবিৰ পাছত পুৱতি দিখা 4:25 পৰা অসমত এই যি ৰৈ বিনালে দৰ্শনী আৰম্ভ হৈছে কিন্তু সকলোতে আমি কেৱল দেখা পাইছো জয় জুবিন দা ধ্বনি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ নগাঁও গুৱাহাটী আৰু কিছুমান চিত্ৰগৃহত ঢেকিয়াজুলি গুৱাহাটী এনেকুৱা কিছুমান চিত্ৰগৃহৰ ভিতৰত জুবিন গাৰ্গৰ কাৰণে এখন বিশেষ আসনৰ ব্যৱস্থা তেওঁলোকে কৰিছে জুবিন গাৰ্গ তালৈ যোৱা কথা আছিল সেই জুবিন গাৰ্গৰ কাৰণে এখন চকী ৰিজাৰ্ভ আছিল আৰু সেইখন ছবিত জুবিন গাৰ্গ যদিও কায়িকভাৱে নাই তেখেতৰ ফটো তাত ৰখা হৈছে সন্মুখত চাকি জ্বলোৱা হৈছে এয়া হৈছে জুবিন গাৰ্গৰ কাৰণে ৰাইজৰ মৰম অসমৰ চলচ্চিত্ৰ ইতিহাসত কোনোদিনে নোহোৱা নুপুজা ঘটনা এইবোৰ আমি দেখিবলৈ পাইছো দৰ্শক ওলাই আহিছে প্ৰতিকূল বতৰ ৰাজ্যত বৰষুণ গুৱাহাটী মহানগৰীত পুৱাৰ পৰা বৰষুণ কিন্তু বৰষুণৰ মাজতো যথেষ্ট সংখ্যক দৰ্শক ওলাই আহিছে প্ৰথমতে মই মন্তব্য শুনাব বিচাৰিছো ছবিখন অত্যন্ত ভাল হৈছে বুলি উচ্চ প্ৰশংসা কৰিছে ডিব্ৰুগড়ৰ পৰা এজন যুৱকে অন্তিমখন ছবি চাবলৈ আজি পুৱা বেলাতে আহিলোঁ ফাৰ্ষ্ট শ্ব'টো চাবলৈ আহিছোঁ এতিয়া ইণ্টাৰভেল হৈছে ইণ্টাৰভেলৰ কাৰণে অকণমান সময়ৰ কাৰণে ওলাই আহিলোঁ এতিয়ালৈকেতো ভালেই লাগিছে এখন মিউজিকেল ফিল্ম হয় বৰ সুন্দৰকৈ বনাইছে আৰু মই ভাবোঁ দীনবন্ধুতকৈ বেছি সুন্দৰ অভিনয় কৰিছে জুবিন দাই চিনেমাখন চবেই চাব লাগে বিশেষকৈ জুবিন গাৰ্গৰ যিটো অভিনয় বিৰাট কনভিনচিং আৰু বহুত ধুনীয়া অভিনয় কৰিছে এইটো চাব লাগে তেওঁ বহুত মেহনত কৰিছে এইটোৰ ওপৰত গতিকে ইটছ এ ভেৰি গুড পাৰফৰ্মেঞ্চ বাই জুবিন গাৰ্গ ইতিহাস গঢ়িবলৈ গৈ আছে বুলি বহুজনে ক'ব খুজিছে কেনেধৰণে চাই হয় আজি ৰাতিপুৱাতে দেখিছোঁ 7টা বজাত কেতিয়াও নোহোৱা নুপুজা ঘটনা যে চিনেমাখন হাউচফুল গৈ আছে গতিকে এইটোৱে আৰু দিন বঢ়াৰ লগে লগে আৰু চিনেমাখনত দৰ্শক আহিব অলৰেডি এখন ছুপাৰ হিট হৈছে আৰু আগবাঢ়ি যাব মই ভাবোঁ সকলোৱে উচ্চ প্ৰশংসা কৰিছে আৰু শিৱসাগৰৰ পৰা আমাৰ ওচৰত বিশ্বাংক আহি পৰিছে শিৱসাগৰৰ যোনটো ভাস্কৰ জ্যোতি চিত্ৰগৃহ যিটো চিত্ৰগৃহৰ লগত জুবিন গাৰ্গৰ সৈতে খুব ভাল সম্পৰ্ক আছিল জুবিন গাৰ্গ গ'লেই তালৈ সেই চিত্ৰগৃহটোলৈ গৈছিল বা চিত্ৰগৃহৰ যিজন মালিক আছে তেওঁলোকৰ ঘৰলৈ গৈছিল স্বত্বাধিকাৰী ঘৰলৈ গৈছিল আৰু সেই চিত্ৰগৃহটোত জুবিন অনুৰাগীসকলৰ মাজত 3-4 দিনৰ পৰা আমি দেখি আছিলোঁ তেওঁলোকে বিশেষভাৱে কিছুমান ব্যৱস্থা কৰিছিল দৰ্শকৰ কাৰণে পানীৰ ব্যৱস্থা কৰিছে শীতল পানীৰ ব্যৱস্থা কৰিছে বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণেও তেওঁলোকে বিশেষ ব্যৱস্থা কৰিছে আৰু জুবিন অনুৰাগীসকলে নিজেই তাত পোষ্টাৰিং কৰি আছিল এতিয়া সেই চিত্ৰগৃহটোত পুৱা প্ৰথমটো দৰ্শনী আৰম্ভ হোৱাৰ আগে হাজাৰ দৰ্শক আহিছে তালে প্ৰথমটো দৰ্শনী বাহিৰত কিছুমান দৰ্শক ৰখি আছে পিছৰ দৰ্শনীৰ কাৰণে এতিয়াৰ পৰা ৰখি আছে ভিতৰত যিসকল দৰ্শক সোমাই গৈ তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ যিটো সপোন আছিল যে মায়াবিনী গীতটো গাব লাগে সকলোৱে মায়াবিনী গীতটো গাইছে এক অনন্য পৰিৱেশ এক আবেগিক পৰিৱেশ শিৱসাগৰৰ পৰা আহিছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ শিৱসাগৰ পৰিৱেশটো নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ
পৰকৰ ভাবিলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘাৰী নিশা জোলে ক'ব তোমাকে মোৰ বেথা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো এনাৰু সঁচাও বহুদিনতে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলে মোৰ দুহাতে সপোনা তৰি দি থক নামে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এবাৰো সঁচাও মোৰ বহুদিনতে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ এয়া শিৱসাগৰ দৃশ্য আপোনালোকক দেখালো জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে যিখন জুবিন গাৰ্গৰ সপোনৰ ছবি সেই ছবিখন চাবলৈ সকলোকে জুবিন গাৰ্গে মাতিছিল আৰু এতিয়া আহিছে আহি তেওঁলোকে চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ গীত গাইছে কিছুমানে উচুপিছে কিছুমানে একো ক'ব পৰা নাই চৌদিশে এক আবেগিক পৰিৱেশ মই আৰু পুৱাৰ পৰা বিভিন্ন ধৰণৰ দৃশ্য দেখুৱাই আছো গুৱাহাটীৰ দৃশ্য আমাৰ ওচৰত আহিছে এইদৰে বয়োজ্যেষ্ঠ লোকসকল আহিছে কুলাত কেঁচুৱা লৈ ওলাই আহিছে মাইকী মানুহ আৰু এনেকুৱা ধৰণৰ ছবি আচলতে দৃশ্যাংশ আমি আগতে দেখা পোৱা নাছিলো এয়া এই অসমীয়া চলচ্চিত্ৰ জগতৰ এইবোৰ হয়তো এটা প্ৰথম ঘটনা যি ঘটিছে কেৱল জুবিন গাৰ্গৰ কাৰণে সেই মানুহজনৰ প্ৰতি থকা মানুহৰ মৰমৰ কাৰণে সকলো ওলাই আহিছে প্ৰতিকূল বতৰ মই ইতিমধ্যে কৈছো প্ৰত্যেকখন জিলাতেই কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে কিন্তু তাৰ মাজত দাদাৰ ফটো লৈ এদৰে অনুৰাগীসকল আহিছে আৰু এতিয়া অধিক বৃদ্ধি পাব ভিৰ কাৰণ প্ৰথম দৰ্শনে 4:30 বজাত হৈছে কাৰণে বহু নতুন নৱপ্ৰজন্মৰ লোকসকল অহা নাই কিন্তু এতিয়া হিলডল ভাঙি সকলো ওলাই আহিছে গুৱাহাটীৰ প্ৰত্যেকটো চিনেমা হলত বিৰদি বাপটো পোৱা অৱস্থা সকলো গোটেই অসমখন আজি জুবিনময় যিজন জুবিন গাৰ্গে এই অসমখনক বহুত বেছি ভাল পাইছিল আৰু তাৰ কোনো কথা আমি নতুনকৈ কোনো কথা কোৱাৰ প্ৰয়োজন নাই তেওঁ কিমান অসমখন ভাল পাইছিল অসমৰ চিনেমা উদ্যোগটোৰ কাৰণে তেওঁ কিমানখিনি কাম কৰিছিল গোটেই মিউজিক ইণ্ডাষ্ট্ৰিটোক 32 বছৰ নিজৰ কান্ধত লৈ গুচি যোৱা এই মানুহজন যেতিয়া নাইকিয়া হৈ গ'ল তাৰ পিছত তেখেতৰ অনুৰাগীসকলে তেখেতক নিৰাশ কৰা নাই তেখেতৰ যিখিনি আশা আছিল তেওঁ যিদৰে ছবিখন চাবলৈ মানুহক মাতিছিল সকলো আহিছে আবেগিক পৰিৱেশ মন্তব্য আহিছে মই আপোনালোকক তেজপুৰ মই ইতিমধ্যে কৈছো তেজপুৰ য'ত আৰম্ভ হৈছিল পুৱাৰ ভাগত ইতিমধ্যে কৈছো প্ৰথম গুৱাহাটীৰ মেট্ৰিক চিনেমাত 4:25 লখিমপুৰত 4:35 ধেমাজিত 4:35 এই পুৱাৰ পৰা আৰম্ভ হৈছে আৰু আমি ৰাতিপুৱাৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভি জৰিয়তে বা ডিজিটেল মাধ্যমৰ জৰিয়তে আমি বিতংভাৱে আপোনালোকক দেখুৱাই আছো আৰু তাৰ মাজতে কৈছো যে এখন অসমীয়া ছবি জগতৰ মাইলৰ খুঁটি হৈ ৰব ৰিলিজ হোৱাৰ আগতে অভিলেখ কৰিছে ৰিলিজ হোৱাৰ পাছত আজি দৰ্শকৰ উচ্চ প্ৰশংসা আমি দেখিবলৈ পাইছো আৰু মন্তব্য আহিছে বহু জুবিন অনুৰাগী ভাগি পৰিছে কান্দি কান্দি তেওঁলোকৰ মন্তব্য আপোনালোকক আগবঢ়াই দিছো বহুত ভাল লাগিছে আজি বহুত ইমোশনাল হৈ গৈছো বহুত ভাল লাগিছে জাস্ট কালি এটাই কৈছো জাস্টিস ফৰ জুবিন দা আবেগিক হৈ গৈছো সকলোৱে চালে মানে কান্দি গৈ চিনেমা চালে বহুত ভাল লাগিলে সকলোৱে চাব সকলোৱে চিনেমাখন চাব বহুত ভাল লাগিছে নিজৰ ওচৰত দেখা নিচিনা লাগিছে মানে বহুত ভাল লাগিছে কি ক'ব বহুত ভাল লাগিলে আৰু দ্বিতীয়খন এনেকুৱা চিনেমা নহ'ব আৰু অসমৰ ৰাইজে দ্বিতীয়খন চিনেমা দেখা নাপাব ভাল লাগিছে ধুনীয়া চিনেমা ভাল হৈছে বাইদেউ ভাল লাগিছে বহুত ধুনীয়া হৈছে কি ক'ব বহুত ভাল হৈছে আৰু সকলোকে জনাইছো যে সকলো চাবলৈ আহক তাৰে সেইটোৱে আৰু একেই পৰিৱেশ নাই ক'ব পৰা নাই মই দেখুৱাইছো একদম জীৱন্ত অভিনয় কৰিছে সঁচাই বৰ ভাল হৈছে এতিয়া আশা ৰাখিম যাতে এই ফিল্মখনে বিশ্ব দৰবাৰত খলকনি জগোৱাই নহয় যাতে বিশ্ব দৰবাৰত 1 নম্বৰ স্থান অধিকাৰ কৰে চিনেমাখনৰ লগত বহুতো বস্তু তেখেতৰ কাকতলীয়ভাৱে মিলি থকা এটা দেখা পাইছো আৰু চিনেমাখন যথেষ্টখিনি ভাল লাগিছে বহুত ভাল হৈছে আৰু সকলোকে জনাইছো যে সকলো চাবলৈ আহক তাৰে সেইটোৱে আৰু ক'ব পৰা নাই চাইটো ভাল লাগিছে জুবিন দাক ওচৰৰ পৰা সকলোৱে দেখা নাই
ছবিখন কেনেকুৱা লাগিল বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে বহুখিনি সংযোগ আছে বুলি ছবিখন বহুখিনি সংযোগ আছে যেন জুবিনাৰ জীৱনৰ গোটেইখিনি যেন আমি ইয়াতে দেখা পাইছোঁ মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে বহুত ভাল লাগিছে কিন্তু চিনেমাখন বহুত ভাল লাগিছে আমি সেইকাৰণে বহুত দুখ লাগিছে কিয় তেওঁক এনেকুৱা কৰিলে একো ক'বলৈ মন যোৱা নাই কিন্তু বহুত বেয়া লাগিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাক লৈ গ'ল তেওঁলোকে অন্যায় কৰি ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে কাৰণ ইমান উজ্জ্বল নক্ষত্ৰ তেওঁ আমাৰ সকলোৰে মৰমৰ আমি আজিও কোনেও হজম কৰিব পৰা নাই এয়া হৈছে ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতি সকলো আৱেগিক আৰু গোটেই অসমখন এতিয়া জুবিনময় আৰু বঙাইগাঁৱতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল যিটো বঙাইগাঁও জলি মেক চিনেমা হল আছে তাত কাৰিকৰী অসুবিধাৰ কাৰণে শো বাতিলক লৈ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু পৰৱৰ্তী সময়ত পুনৰ চিনেমাখন দেখুওৱা হ'ল অলপ সময়ৰ পাছত সেইকাৰণে যথেষ্ট আৱেগিক দৰ্শক ওলাই আহিছে সকলোৰে মনত এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু এই ছবিখন তেওঁলোকে সুপাৰ হিট কৰিব মই ইতিমধ্যে শিৱসাগৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ এইবোৰ হৈছে গুৱাহাটীৰ দৃশ্য তেজপুৰৰ দৃশ্য নগাঁৱৰ দৃশ্য সকলো ওলাই আহিছে এয়া গুৱাহাটীত মই ইতিমধ্যে আগৰ লাইভটোত আপোনালোকক দেখুৱাইছিলোঁ 4:25 কোলাত কেঁচুৱা লৈ এটা ছাতি লৈ প্ৰতিকূল বতৰৰ মাজত এগৰাকী মহিলা আহিছে তেওঁ এটাই কথা যে জুবিন গাৰ্গৰ চিনেমাখন প্ৰথম দৰ্শনী চাম এয়া হৈছে জুবিন গাৰ্গৰ কাৰণে মৰম আৰু এয়া হৈছে ছবিগৃহসমূহৰ ভিতৰৰ দৃশ্য যথেষ্ট সংখ্যক দৰ্শক ওলাই আহিছে আৰু সকলো আৱেগিক চৌদিশে জয় জুবিন দা ধ্বনি শিৱসাগৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ চিনেমাখন আৰম্ভ হোৱাৰ আগে আগে জুবিন গাৰ্গৰ যিটো সপোনৰ গীত তেওঁ যিটো আটাইতকৈ বেছি ভাল পাই আছিল মায়াবিনী ৰাতিৰ বুকুত সেই গীতটো গাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু দৰ্শকৰ সুত বৈছে হিলডল ভাঙি ওলাই আহিছে আৰু জুবিন গাৰ্গে যিটো এটা সংলাপ আৰম্ভ কৰিছিল যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম দৌৰি দৌৰি যাম কাঞ্চনজংঘা চাম দৌৰি দৌৰি যাম মিছন চাইনা চাম তাৰপিছত এবাৰ দৌৰি দৌৰি যাম ৰৈ ৰৈ বিনালে চাম আৰু আহিছে দৌৰি দৌৰি আহিছে হিলডল ভাঙি আহিছে মই প্ৰথমটো দৰ্শনী দৃশ্যাংশ দেখুৱাইছোঁ দ্বিতীয় দৰ্শনী আৰম্ভ হৈছে হয়তো পিছত অনন্য পৰিৱেশ দেখিবলৈ পোৱা যাব অসমৰ চলচ্চিত্ৰগৃহসমূহত ধন্যবাদ